এইটো আজমল ডাঙৰীয়া সপোন নহয়, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সপোন। আৰু আমি ২৬ৰ কথা এতিয়া ভাবি থকা নাই, আমি ২৪ৰ কথা ভাবি আছোঁ। আৰু ২০২৪ত অসমৰ ৰাইজে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ভোট দিব। ২০২৪ত অসমত শংকৰদেৱৰ আদৰ্শ, যাক দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ চলিছে, জ্যোতি বিষ্ণু, ফণী শৰ্মা, ভূপেন হাজৰিকাৰ আদৰ্শ দুৰ্বল কৰিবলৈ যি ষড়যন্ত্ৰ চলিছে, তাৰ বিৰুদ্ধে অসমীয়া ৰাইজ একত্ৰিত হ'ব। একেদৰে তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱে কৈছে যে আমি যুঁজি জিকিম 4টা সমষ্টিত, বিজেপিক এতিয়া কংগ্ৰেছীয়ে চলাইছে আৰু এতিয়াৰ কংগ্ৰেছক চলাইছে বিজেপিয়ে, এতিয়া সকলো মুঠতে খিচিৰি। সুস্মিতা দেৱ মোৰ ভগ্নীস্বৰূপ, আৰু মই ভাল পাইছোঁ যে তেখেত এতিয়া ৱেষ্ট বেংগলৰ MP। ৱেষ্ট বেংগলৰ MP-য়ে আমাৰ কথা কৈছে নে ৱেষ্ট বেংগলৰ কথা কৈছে, আমি আগতে চাই ল'ব লাগিব, বুজিব লাগিব। এতিয়া ৱেষ্ট বেংগলৰ পৰা MP আহি অসমত হিন্দীত আমাক কিবা ক'ব, সেইটো অসমীয়া ৰাইজ প্ৰভাৱিত হ'ব। এনেকৈতো আৰু আমি ভাবি থাকিলে নহ'ব। আপোনালোকে এতিয়া অনাগত দিন কিবা কাৰ্যসূচী লৈছে নেকি? আজি যে কলিয়াবৰত আমি কাৰ বিৰুদ্ধে আমাৰ ৰাজ্যপাল ডাঙৰীয়াক বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা লগ ধৰিছিলোঁ, আৰু আমি ৰাষ্ট্ৰপতি মহোদয়লৈ এখন স্মাৰক পত্ৰ দিছিলোঁ যে অসমত আমি কা বলবৎ হোৱাটো বিচৰা নাই, আমি কা নামানো। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কা বলবৎ হ'ব। আমি গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে কি কয় ৰাজ্যপালৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিক জনাইছিলোঁ, আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈ এখন পত্ৰ দিছিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি লিখিছিলোঁ আমাৰ ফালৰ পৰা যে আমি হয় দিল্লীত নহয় কাজিৰঙাত, আপুনি অসম ভ্ৰমণৰ সময়ত য'তে কয় আমি আপোনাক লগ কৰি কিয় আমি কা বিৰোধিতা কৰিছোঁ এই কথাখিনি পাতিব বিচাৰোঁ। এতিয়ালৈকে আমাক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লগ পাবলৈ অনুমতি দিয়া নাই। সেইকাৰণে 8 তাৰিখৰ দিনটো আমি বাট চাম, কাৰণ 9 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী আছে। সেইকাৰণে আমি বিৰোধী ঐক্য মঞ্চই আহি পেলাই ইয়াতে লগ খাম, এই জেগাটোত ইয়াতে লগ খাই থাকিম। যদি ভটকে প্ৰধানমন্ত্ৰীয়ে লগ পাবলৈ মাতে আমি যাম, আৰু যদি নামাতে ইয়াৰ পৰা আমি ৰাজহুৱাকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ কথাখিনি প্ৰধানমন্ত্ৰীক ক'ম আপোনালোকৰ জৰিয়তে। শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন ধৰণৰ আক্ৰোশমূলক তেওঁলোকে কাৰ্যসূচী লৈছে, যে আপোনালোকৰ সেই কাৰ্যসূচীক মানে বাধা দিবৰ কাৰণে প্ৰশাসনে যদি ব্যৱস্থা লয়, তেনেধৰণে কিবা কঠোৰ ব্যৱস্থা লয়, তেতিয়া কি কৰিব? প্ৰশাসনে কিবা ব্যৱস্থা ল'বলৈ বাকী আছে নেকি? ভাৰত জোড়ো ন্যায় যাত্ৰা যেতিয়া হৈছিলে, প্ৰশাসনৰ লগতে বিজেপি গুণ্ডায়ো ব্যৱস্থা লৈছিলে, চতিয়াত খানাপাৰাতো ব্যৱস্থা লৈছিলে, ৰ'ল জানো ভাৰত জোড়ো যাত্ৰা? আজি যিকোনো কথাত আজি CID সষ্টম বিৰোধীৰ বিৰুদ্ধে, পুলিচ সষ্টম, তেওঁলোকৰ গুণ্ডা সষ্টম হৈ আছে, লাঠি সষ্টম হৈ আছে। কিন্তু সেইবুলি অসমীয়া ৰাইজৰ কণ্ঠ স্তব্ধ কৰিবলৈ বিজেপিয়ে যিমান ষড়যন্ত্ৰ কৰক সেয়া প্ৰতিহত হ'ব, আৰু লোকসভা নিৰ্বাচনত সেই কথা স্পষ্টভাৱে প্ৰমাণ হ'ব।